পিংকি আৰু মিনতি তোমালোকে এটা কথা জানা নাই যে এই নগাঁৱৰ পৰা যে মাছ আহে যে এই নগাঁৱৰ পৰা যে মাছ আহে সেয়া মানে হেৰি আৰু মানে হেৰি নপত নাহে নহয় এইফালে জানা নাই চালানী মাছ অঁ মাছ নাহে তোমালোকে ভাল পাইছানে বেয়া পাইছা হা ভাল পাইছা হয় নাই আৰু মোৰ কি ভাল লাগিছে জানা এই যে আমাৰ পুখুৰীটো মানে কি এইবোৰ কিবা কিবি অলপ হৈ আছিলে কিন্তু ভাবিছোঁ এতিয়া যে এই যে পুখুৰীটো ইমানেই মানে বেয়াকৈ থোৱা হৈছিলে কিন্তু এতিয়া ভাবিছোঁ আকৌ ইয়াত মাছ পোহাই ভাল ন কাৰণ আমি লকডাউনৰ সময়তো কিমান মাছ খাইছিলোঁ গম পোৱাই নহয় ন আৰু শেষৰবাৰ আমাৰ যেতিয়া মানে পুখুৰীটো একেবাৰে মাছ নাইকিয়া কৰি দিছিলোঁ তেতিয়া এই পিংকিয়ে মানে মাছ ধৰিছিলে নহয় জানো চা না পিংকি হেৰি কৰাচোন ওলোৱাচোন এইফালে চাওঁ ভিডিঅ' কৰি আছোঁ চাওঁ একো নহয় হেৰিয়া কিন্তু হ'ব একো নহয় মানে ইহঁতি আমাৰ এই হেৰি চিকুণাইছে চাওঁ এইফালে চোৱা এইফালে চোৱা মিনতি এইপিনে চোৱা একো নহয় ন তেনেকৈ কাম কৰি আছা এয়া কি ধুনীয়াকৈ মানে আমাৰ বাৰীখন এই মানে লেতেৰা হৈছে গতিকে মই তিনিজনীয়ে কিবা এটা কৰিম বুলি ভাবিছোঁ আৰু ন কি ৰুলে ভাল হ'ব কোৱা পিংকি কোৱা এইবোৰত অঁ এই ফুল নহয় এইবোৰ ফুল আৰু ফুল থাকিবই আৰু এইজোপা কৃষ্ণচূড়া ৰুইছিলোঁ মই চোৱা যোৱা বছৰ ৰুইছোঁ কিমান ডাঙৰ হৈ গ'ল ন ইমান ধুনীয়া এইবছৰ মানে ফুলিলেহেঁতেন ফুলিব মানে অহা বছৰ মাছ পোহা কথাটো কি বুলি ভাবিলা এতিয়া তোমালোকৰ যে পুখুৰী চুখুৰীবোৰ আছে নাই এইফালে চোৱা একো নহয় কি লাজ এজনী মানে ইমান লাজ একো নহয় মানে এই তোমাৰ আছে নাই পুখুৰী আছে নাই মিনতি নাই ন হ'লেওতো আমি এইবাৰ কিমান মাছ পুহিলে মানে নিজৰ পুখুৰী মাছ খাবলৈ পাব অঁ সেইটোৱেতো এতিয়া লোকেল মাছ চালানী মাছ এইবোৰ দৰৱ চৰব দি আমি কিমান দিনৰ পৰা থয় আৰু নিজৰ পুখুৰীত যদি আপুনি মেলি থয় নিজৰ পুখুৰী মাছ খালে আপুনি এটা ভিটামিন পাব হয় সেইটোৱে বাৰু মানে কি কিনি আনিলে তেতিয়া আপুনি ধৰিও খাব পাৰিব সেইটোৱে গতিকে মানে হেৰি কৰিব লাগে ন এইজোপা মই কি ৰুইছিলোঁ এইজোপা হেৰি ন এইজোপা অলপ বেলেগ ধৰণে ওলাইছে কি গছ এইজোপা এইজোপা হেৰি লিচু গছ এনেকৈ লিচু গছ নহয় নে এইজোপা উঠাই দিয়া এইজোপা মই ৰোৱা নহয় মই ভাবিছোঁ এইজোপা কি হ'ল আকৌ নাই এনেকৈ গুটিৰ পৰা হেৰি নহয় এইটোক মানে কেনেবাকৈ আহি পৰিলে নহয় নালাগে উঠাই দিয়া নালাগে মই এইজোপা নালাগে আৰু এয়া মই জেতুকা ৰুইছোঁ জেতুকা ধৰিবলৈ পাম ন এইবাৰ যথেষ্ট হেৰি হ'ল ডাঙৰ আছে আৰু মই খুব ধুনীয়া আম এটা ইমান আমাৰ ঘৰত আম আছে কিন্তু মই হ'লেও এজোপা আম ৰুইছোঁ এই আমজোপা তাৰমানে এই যে খাইছা নহয় ন ইমানেই ধুনীয়া আম এইবিলাক পুলি তোমাকো দিছিলোঁ যে আৰু এটা কথা কওঁ মই যি ইহঁতি মানে পলাই একো নহয় মই মানে কেতিয়াবা কি হয় এই মানে আমাৰ একদম ঘৰৰ ওচৰৰ একদম ঘৰৰ কাষৰ পিংকিয়ে আৰু মানে কি হয় পিংকি মানে মই কেতিয়াবা কিবা কিবি যে এনেকৈ গুটি হেৰি কৰোঁ নাই কিবা পুলি হ'লে হয় নহয় তোমাকো দিওঁ নাই মই মোতকৈ মই তাইকে বেছিকৈ দিওঁ তুমি ৰোৱাকৈ বুলি আৰু তাইও মোক কিবা কিবি টেঙা পুলি মই ৰুই থৈছোঁ সেয়া চক কিমান ধুনীয়া হৈ আছে টেঙা পুলি মানে টেঙা কেইবাটাও আছিলে তাৰপিছত তাই ৰুলে আৰু তোমাক মই বেছি দিছোঁ হয় নাই বেছিয়ে দিছোঁ আপুনি চাই লওক এবাৰ টেঙা পুলি চাওক কোনখিনিত আছে ক'ত এইটো হ'ল ন গোটেই তিনি চাইজ মানে আমাৰ এইটো ডাঙৰেই হ'ল দেখোন মানে হৈছে কি আমাৰ বাৰীখন বহুত লেতেৰা হৈ আছে হয় নহয় মানে ভালকৈ হেৰি হ'ব এইজোপা দেৱদাৰু চব ইফালে হেৰি লতাডাল হেৰি কৰি দিবা দেই তাৰপিছত এইবিলাক ফুল মুঠতে মোৰ এই আম গছজোপা হোৱাৰ কাৰণে ভাল লাগিছে আৰু এইখিনিতে মই আদা ৰুইছোঁ যে আদা কেইজোপা ক'ত গ'ল এয়া আদা নহয় নহৰু কি কয় হালধি এয়া আদা নহৰু হালধি গোটেই কৈছোঁ দেই কিনো কৈছোঁ এইজোপা হালধি মই অকল হালধি এয়াই নহয় আৰু দুফালে ৰুইছোঁ ন এইখিনি ৰুইছোঁ আৰু এইফালে ৰুইছোঁ তাৰমানে এইবোৰ বাগান বুলি চব কাটিব লাগিব হেৰি আৰু এয়া এইখিনি এনেকৈ ৰুইছোঁ ইমান বেছি দৰকাৰো নাই আৰু এইটো বগৰী পুলি মানে একদম হাইব্ৰিড তাৰপিছত ফুল চুলবোৰ ফুলি আছে আৰু এটা বস্তু দেখুৱাওঁ ন পিংকি আমাৰ যে মধুৰিজোপা কিমান ধুনীয়া মধুৰি মানে এইজোপা আমাৰ মধুৰি গছ মানে কিমান যে মধুৰি লাগিছে মানে ঠিক নাই মানে এতিয়া কি
হাজাৰখিনি মানে খোৱা হ'ল মানে কি মইতো খাবতো তেনেকৈ নোৱাৰোঁ মানে এনেকুৱা ইমান ধুনীয়া মানে সকলোৰে ঘৰতে মধুৰি থাকে ন কিন্তু মানে আমাৰ ঘৰৰ এই মধুৰিটো সঁচাকৈ মানে বহুত টেষ্টি এই দেখাই নাই এইটো বহুত মানে ভাল লগা আৰু ডাঙৰ ডাঙৰ হয় আৰু মানে মই এইটো কৈছোঁ কি হ'ল অঁ তাৰপিছত মই আচলতে ক'বলৈ গৈছিলোঁ এইটো যে মানে কি আমি এইবাৰ এইটো চাফা কৰি পূৰা মাছ পুহিম কিমান ডাঙৰ এইটো মানে এইটো গোটেই আমাৰ লেতেৰা হৈ আছে অৱশ্যে হেৰি মানে বাৰীখন চাফা কৰা নাই মানে কৰা হৈছিলে আকৌ এমাহ দুমাহতে গোটেই বাৰীবোৰ হেৰি হৈ গ'ল ন পিংকি অঁ এই টিকু নামৰ এটাই মানে কৰিছিলে গোটেই চাফাকৈ কৰা হৈছিলে তাৰপিছত খুব কম সময়তে এনেকৈ মানে আকৌ হৈ গ'ল এইবোৰ বহুত বৰষুণ যে গোটেই মানে এনেকৈ হৈ গৈছে আৰু এইবিলাক আমাৰ এনেকৈ সঁচাকৈ এতিয়া পিংকি মোৰ এটা কথা বেয়া লাগে চোৱা এই খৰিখিনি এইবোৰ ইমান খৰি হয় এই খৰিবোৰ আচলতে কৰিব লগা একো নাই মানে কি ইয়াতে পচি যাব সেইকাৰণে পিংকি এই খৰিবোৰ লৈ যাবা এইবোৰ পিংকিহঁতে লৈ যাওক সিহঁতৰ জুই জ্বলাই সিহঁতৰ গেছো আছে কিন্তু মানে হ'লেও হেৰি কৰিবা ন কাৰণ আমাৰ এনেই এনেকৈ পৰি পচি যোৱাতকৈ সিহঁতি কাম এটাত লগাবগৈ হয়নে নহয় তাৰপিছত আমাৰ এইবোৰ নাৰিকল গছটোতো বহুতেই আছে ন নহয় এইবোৰ এনেকৈ পচা সেইকাৰণে কৈছোঁ এই দুজোপা হ'ল এই দুজোপা দেৱদাৰু গছ দুজোপা কিন্তু ৰোৱাটো হ'ল দেই আজি কেইবাবছৰো ইমানটো হৈছে মানে কি হয় জানা লতাই বেৰি ধৰে গম পাইছা নাই লতাই বেৰি ধৰে এইটো কোনে খাব এতিয়া এইটো নে তোমালোকে খালা এটা ন এইটো তেতিয়াহ'লে এইটো ময়ে খাওঁগৈ আৰু এই ফুলবোৰ ভাল লাগে আমাৰ আৰু সেই জবাটো ভাল লাগে ন এই জবাটো অঁ আৰু কি কৰিবলৈ মই দেখুৱাই দিছোঁ এইখনে আমাৰ হেৰি কৰোঁ কেনেকৈ কৰে হেৰি কৰিবা নেকি হয় ক'বলৈ আহিছে ঐ কি কয় এইখন কেনেকৈ কাটে মোক এবাৰ দেখুৱাই দিয়া ৰ'বা নাই হা কোনটো কাটিম ৰ'বা কোনজোপা গছ কাটিম কোনফালে নহয় বাগান ভেলিয়াহে কাটে কোনজোপা এইজোপা অঁ এনেকৈ ধৰা নহয় অঁ তুমি কাটিবা অঁ ঠিক আছে তুমি কাটা আৰু তল কাটিব লাগিব আৰু তল আৰু তল কৰিবা কাৰণ বহুত অঁ আৰু কৰা তেনেকৈ গোটেইখিনি মানে কলম দিব লাগিব এইবোৰ মানে পুটুককৈ হেৰি হৈ যায় ডাঙৰ হৈ যায় ন এনেকৈ অলপ চাপৰতে হেৰি কৰিব খোজোঁ মই সেইটো এবাৰতেও পাৰি জানা অলপ অঁ তেনেকৈ এইবোৰ মানে ইমানেই লেতেৰা হৈ আছে ন কৰিবলৈ মানে ময়ো ইমান চাবলৈ চিটিবলৈ হেৰি পোৱা নাই যে ন আৰু থকাই নহয় সময় নহয় তেনেকৈ হ'লেও আৰু মানে আজি দুইজনীয়ে কৰিছে আৰু মোৰ মানে যিকোনো মানে মোৰ সহায়কাৰী এইগৰাকী তাই খালি মুখখন ভালকৈ চাওঁ এফালে দেখুৱাই দিয়া না কিনো হ'ব মানে ভাল পাওঁ মই তাইৰ লগত কাম কৰি মানে দুইজনীয়ে সমানে কৰোঁ হয় নহয় আৰু কাম কৰা মানুহ বুলি আমি নহয় হয়নে আমি চবেই কৰোঁ সেইটোৱে তেনেকেই কৰোঁ তাৰপিছত মই এতিয়া ভাত পানী বনাই থৈ দিছোঁ ভাত পানী অকণমান দেৰিত আৰু ন অলপ দেৰি আছে খাবলৈ তাৰপিছত খাম মেলিম আৰু আজি কামখিনি এইখিনি হওক কিমান হয় সেয়া আৰু মোৰ কি ভাল লাগে এই যে মই তাকে আজি কৈছোঁ আমি এনেই মতা মানুহেই বিচাৰি ফুৰোঁ ন কাম কৰিবৰ কাৰণে হয় নহয় মানে মতা মানুহে যেন পাৰে নহয় কিন্তু আমাৰ ইয়াত কি হয় ইহঁতি এনেকৈ কেতিয়াবা 2-3জনী লগ হৈও এনেকৈ মানুহৰ ঘৰত কৰেগৈ হয় নহয় তেতিয়া অঁ এতিয়া আমাৰ বাৰীখনো ধুনীয়া হৈ যাব ইমান লেতেৰা হৈ আছে গোটেই ইছৰাম বাৰীখন দেখিয়ে কিবা লাগি আছে তাকে
হ'ব দিয়া ভিডিঅ'টো বহুত দীঘল হৈ যাব নহ'লে ন আৰু এইজোপা মোৰ ফুলিব আৰু কি ধুনীয়াকৈ হে একো নহয় হ'ব দিয়া থলো তাই মিনতি এফালে মুখখন দেখুৱাই দিয়া মিনতি চব মিনতি ললো হ'ব দিয়া থৈছো দেই আৰু আপোনালোকে মোৰ যদি এই ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কি কৰিব লাগে কোৱা আৰু কি কয় ছাবস্ক্ৰাইব কৰিব হয় নাই কি কৰিব লাগিব কৈছো ছাবস্ক্ৰাইব কৰিব সেইটোৱেটো